সো শেহতীয়াকৈ আমাৰ অসম কেবিনেটৰ বৈঠকত আমাৰ অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক নটিফাই কৰিছে আৰু সেইখন হৈছে চিকনা জালহাও ৰাষ্ট্ৰীয় উদ্যান বা চিকনা জালহাও নেশ্যনেল পাৰ্ক এই যিখন চিকনা জালহাও নেশ্যনেল পাৰ্ক হৈছে সেইখন মানাস নেশ্যনেল পাৰ্ক আৰু ৰায়মনা নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত হয় আৰু আমি যদি ডিস্ট্ৰিক্ট যদি চাও এখন ৰায়মনা হলেতো এফালে কোকৰাঝাৰ হ'ব কোকৰাঝাৰ ডিস্ট্ৰিক্টত অৱস্থিত তো এই চিকনা জালহাও নেশ্যনেল পাৰ্কখনো কোকৰাঝাৰ আৰু চিৰাং ডিস্ট্ৰিক্টৰ মাজত অৱস্থিত হয় যিখন বিটিআৰ ৰিজিয়নৰ এখন বিটিআৰৰ থাৰ্ড নেশ্যনেল পাৰ্ক হয় তো অলৰেডি বিটিআৰত মানাস আৰু ৰায়মনা নেশ্যনেল পাৰ্ক এই দুখন আছিলে যিখন চিকনা জালহাও নেশ্যনেল পাৰ্ক হয় সেইখন 300তকৈও বেছি হ'ব more than 300 স্কুৱেৰ কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে লগতে এইখন আকৌ যি চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আছে তো সেই চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্টৰো এইখন অন্তৰ্ভুক্ত হয় এতিয়া ইয়াৰ আগলৈকে আমাৰ অসমত যি 7খন নেশ্যনেল পাৰ্ক আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক ৰাইট মোৰ এতিয়া কোৱেশ্চন আপোনালোকলৈ এইটো হল যে এই গোটেই 8খন নেশ্যনেল পাৰ্ক আমি যদি চিকনা জালহাওখনকো ইনক্লুড কৰো তেতিয়া হলে বৰ্তমান আমাৰ অসমত মাটিকালিৰ হিচাপত আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখন কোন হয় সেইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব থ্যাংক ইউ সো মাচ